উপদেশ আমাক দিছে যে একচিত বুলি কওঁতে দেহ বাক্য মন এক কৰি অৰ্থাৎ কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে এই যে পীঠস্থানত আহি দুডালমান ধূপকাষ্ঠ বন্তি আৰু গুৱাপান দণ্ড অৰ্চনী আপোনাসৱে শৰণে পখিছে আপোনাসৱৰ যি মনোবাঞ্ছা আছে ভগৱন্ত মহাপ্ৰভুৱে তাক পূৰণ কৰোঁ বুলি কৈছে খালি একচিত্ৰ হ'ব লাগিব এই স্থানত আহি যদি আমি অন্য কথা পাতি থাকো তেতিয়াহ'লে ভগৱন্তই কৃপা নকৰে তেতিয়া আমি যে ধূপ জ্বলাইছো বন্তি দিছো এইবিলাক অথলে যাব কিন্তু মনত ৰাখিব ইয়াত কৈছে একচিত্তে কৰে যিটো হৰিত ভকতি হেন জনা কৈতো নাহি তাহাৰ দুৰ্গতি সমস্ত বিপদৰ পৰা ভগৱন্ত মহাপ্ৰভুৱে তেওঁক কৃপা কৰোঁ বুলি কৈছে সেইকাৰণে আমাৰ দেউতাসকলে আশীৰ্বাদতো কয় যে নীলগ ঢৌ বুজা নীলগতে মাৰ নিয়া সুমংগলে সুবাস দি ভগৱন্তৰ ৰাতুল চৰণত দিহ ভকতি মিলাওক আৰু ভগৱন্তই ভকতৰ বাক্য ৰক্ষা কৰি সেৱকসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰে ইয়াত আমাক পদে কৈছে তাৰপিছত ক'লে হৰি হৰি বুলি যিটো সদা থাকে ডাকি অৰ্থাৎ ভগৱন্তৰ নামেৰে যেতিয়া ভগৱন্তক আমি পূজা কৰিম ধূপ দীপ দণ্ড অৰ্চনী দিয়াৰ উপৰিও আমি ভগৱন্তক মনেৰে সৈতে তেওঁ নামেৰে ভজনা কৰিব লাগিব সেইকাৰণে কৈছে হৰিৰ নামেইব 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 মম জীৱনং কলৌ নাস্তব্য গতি অন্যথা হৰিৰ নামেখে 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 জীৱনৰ আমাৰ কলিযুগে গতি আৰু নাই এষাৰ কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্ম পোৱা জীৱশ্ৰেষ্ঠ মানুহে কায় মনোবাক্য সুদৃঢ় বিশ্বাসে একান্তভাৱে ভগৱন্তৰ ৰাতুল চৰণত তেৰাৰে নামেৰে সৈতে যদি আমি পূজা কৰোঁ ভজনা কৰোঁ তেতিয়াহ'লে ভগৱন্তই আমাক সৰ্ব বিপদত হাতে চক্ৰ ধৰি ভগৱন্ত ৰক্ষা কৰি থাকোঁ বুলি কৈছে মাধৱৰ চক্ৰে আখি ৰক্ষা কৰে তাক সৰ্বক্ষণে মাধৱৰ চক্ৰ ধৰি ভগৱন্তৰ সুদৰ্শন চক্ৰই সেইটো জীৱক ৰক্ষা কৰি ফুৰে তেওঁক কেতিয়াও কলিগ্ৰাহে ধৰিব নোৱাৰে সেইকাৰণে আমাক সিদ্ধান্ত দিলে প্ৰভু সমস্ত আই মাতৃ হওক যুৱ বন্ধুসকল যে হেন জানি হৰি চিন্তি আছে যিটো বুদ্ধিমন্ত জীৱ যিজন বুদ্ধিমন্ত জীৱ যিজনে হেনেকৈ হৰি চিন্তা কৰি নিত্য জীৱন পালন কৰিছে সংসাৰ ব্যাধিত জানা সেহিখে ঔষধ সংসাৰ ব্যাধিৰ পৰা মুক্ত হোৱাৰ উপায় হ'ল ভগৱন্তৰ নাম তেনেকে নাম ধৰি যাৰাসকলে নিত্য ভগৱন্তৰ ভজনা কৰিছে নিত্য ভগৱন্তৰ ভকতৰ সংগ লৈছে হৰিগুণ নামেৰে জীৱন ধন্য কৰিছে এইসকল হ'ল ভগৱন্তৰ অতি প্ৰিয় আৰু ভগৱন্ত সেইসকলক সৰ্বক্ষণে কৃপা কৰি থাকে বুলি কৈছে সেইকাৰণে আমাকো কৈছে কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি অবোলা হৰি হৰি শংকৰ হবাৰু মুকুতি আমাৰ সকলোৱে যাতে মনোবাঞ্ছা ভগৱন্তই পূৰ্ণ কৰে আমাৰ জীৱন যাতে শৃংখলাবদ্ধ কৰি তোলে আমাক যাতে অসতৰ পৰা সতলৈ নিয়ে দুৰ্ঘোৰ আন্ধাৰৰ পৰা যাতে ভগৱন্ত প্ৰভুৱে পোহৰেৰে বাট দিয়ে আৰু আমাৰ যাতে মৃত্যুটো অমৃতময় কৰি তোলে তাৰ কাৰণে আমি সকলোৱে ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰি ভগৱন্তৰ গুণ জখেৰে জীৱন উদ্বেলিত কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে সেইকাৰণে আমাৰ উপনিষদত কৈছে অচতৌমা সদগময় হে প্ৰভু তোমাৰ চৰণত এডালে ধূপকাষ্ঠ প্ৰজ্বলন কৰিছো তোমাৰ চৰণত এগছি ভক্তিৰ প্ৰদীপ মই প্ৰজ্বলন কৰিছো
আৰু দণ্ড গুৱাপান অৰ্চনীয় সৈতে তোমাৰ ভকতৰ সংগত থাকি মই নিজক সমৰ্পণ কৰি দিছো তোমাৰ চৰণত, মোক যাতে তুমি অসতৰ পৰা সতলৈ নিয়া। অৰ্থাৎ মোৰ মনটো যাতে সদা সৰ্বদা সৎ চিন্তা সৎ কৰ্মত পবিত্ৰ কৰাই ৰাখা। এই ভাবি মই তোমাৰ চৰণত কায় বাক্য মনে সমৰ্পিত হৈছো। অসতো মা সদ্গময়, অসতৰ পৰা তুমি মোক সতলৈ নিয়া, আমাৰ প্ৰথম মন্ত্ৰ। দ্বিতীয়তে কোৱা হৈছে তমসো মা জ্যোতি গময়, হে প্ৰভু তুমি মোক কলিৰ ঘোৰ মলমতী অন্ধকাৰৰ মাজৰ পৰা সৎবিদ্যাৰ পাত্ৰ কৰি পোহৰৰ বাট মোক দেখুৱাই দিয়া, যাতে মই অসৎ পথলৈ যাব লগা নহয়। তমসো মা জ্যোতি গময়, তমস মানে আন্ধাৰ, জ্যোতি মানে পোহৰ। তুমি মোক জ্ঞানৰ পোহৰেৰে উদ্বেলিত কৰা। এই ভাবি মই তোমাৰ চৰণত শৰণে পখিছো। তৃতীয় মন্ত্ৰভাগ দিয়া হৈছে মোৰ মৃত্যু, যে মই মৰিবৰ কাৰণে জন্ম হৈছো, মোক তুমি 100 বছৰ এটা সুন্দৰ জীৱন দি পঠাইছা। এই 100 বছৰীয়া জীৱনটোত মই যাতে নিজৰ লগতে দহৰ উপকাৰত কৰ্ম কৰিব পাৰো, জগতৰ কল্যাণত যাতে মই নিজক সমৰ্পণ কৰি দিব পাৰো, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। কাৰো অন্তৰত আঘাত দিয়া, কাকো অপঘাত কৰিব লগা কৰ্ম যাতে মোৰ দেহেৰে বাক্যৰে মনেৰে মই কৰিব লগা নহয়, তাৰ কাৰণে মই তোমাৰ চৰণত শৰণে পখিছো। তোমাৰ নামেৰে তোমাক ভজনা কৰিছো যে হে প্ৰভু সদা সৰ্বদা তুমি মোৰ লগতে পৰিয়ালৰ সমস্তজনকে এধানি কৃপা কৰিবা। আৰু যেতিয়া মই মৃত্যু হম, যিহেতু মোৰ জন্ম হৈছে মৃত্যুৰ কাৰণে, মোৰ মৃত্যু যাতে অমৃতময় হয়। মোৰ মৃত্যুত 1000 জনে যাতে হাঁহিব লগা নহয়, অন্ততঃ 10 জনে অন্ততঃ মোৰ মৃত্যুত কান্দিব লগা হয়। প্ৰত্যেকৰে হৃদয়ত জংকাৰিত যাতে মোৰ মৃত্যুৱে দিব পাৰে, আৰু তোমাৰ আতুল চৰণত যাতে মোৰ জীৱই সদ্গতি লাভ কৰে, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সেইলৈ মই তোমাৰ চৰণত কায় মনোবাক্যে সুদীহ বিশ্বকে ভজনা কৰিছো। মৃত্যু মা অমৃতং গময়, মোৰ মৃত্যু তুমি অমৃতময় কৰি তোলা। এইকেইটা মন্ত্ৰ, এইকেইটা প্ৰাৰ্থনা আমি যদি ভগৱন্তৰ চৰণত সদায় দিব পাৰো, তে বেলেগকৈ আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়িব নালাগে। সেইকাৰণে আমাক কৈছে যে একচিত্ত কৰে যিটো হৰিত ভকতি, হেন জনা কৈতো নাহি তাহাৰ দুৰ্গতি। সেইজনৰ দুৰ্গতি হ'ব নোৱাৰে, ভগৱন্ত সেইজনৰ নিলগত ঢৌ বুজা নিলগতে মাৰ নিয়াব। যেনেকৈ কালি হ্ৰদৰ পানী খাই গোপ বালকসকল অচেতন হৈছিলে, মূৰ্ছিত হৈছিলে, সেই গোপ বালকসকলক ভগৱন্তই কালিকি নিকালি উদ্ধাৰ কৰিলে। ঠিক সেইদৰে আমাকো আমাৰ পাছফালে থকা কাল সৰ্পক দূৰতে বিদূৰ কৰি ভগৱন্তই আমাক সৎচিত আনন্দৰ জৰিয়তে তেওঁ পীঠস্থানলৈ আমাক লৈ যাব। সেইকাৰণে আমি ভগৱন্তৰ চৰণত কায় বাক্য মনে সুদীহ বিশ্বকে একান্ত ভাৱে সত্যে সত্যে শৰণে পখি ভগৱন্তক ভজনা কৰিব লাগে। আমাক খুব সুন্দৰভাৱে পদে এইকেইটা কথা কৈছে। দেৱতাসকলে দানৱৰ অত্যাচাৰত স্বৰ্গৰ পৰা বিতাড়িত হৈ বিভিন্ন স্থানে স্থানে ঋষি মুনিসকলৰ আশ্ৰমে আশ্ৰমে ঘূৰি ফুৰিব লগা অৱস্থা হৈছিল। ভগৱন্তৰ কৃপা পৰশত তেওঁলোকে দানৱসকলক পৰাস্ত কৰি পুনৰ স্বৰ্গ লাভ কৰিলে। সেই দানৱসকলৰ মাজত বলিৰ দৰে মহাপ্ৰতাপী দানৱো আছিল, দৈত্য আছিল। বলিও ইতিমধ্যে দেৱতাৰ অৰ্থাৎ ইন্দ্ৰৰ হাতত পৰাস্ত হৈ তেওঁ মৃতপ্ৰায় অৱস্থাত অচেতন হৈ ভূমিত অৰ্থাৎ মাটিত পৰি আছিল। সেই সময়তে বলিৰ পত্নী বিন্ধ্যাৱলীয়ে যে স্বামী যিহেতু ৰণত
পৰিল অৰ্থাৎ মৃত্যু হ'ল। গতিকে তেওঁ যেতিয়া নাই মইনো আৰু জীয়াই থাকি কি কৰিম বুলি ভাবি বলিৰ কাৰণে যিখন চিতা সাজিছিল সেই চিতাতে তেওঁ আত্মজা যোৱাৰ ব্যৱস্থাৰে এখন সুন্দৰ চিতা নিৰ্মাণ কৰি তাত তেওঁ প্ৰাণ ত্যাগ কৰিবলৈ প্ৰস্তুত হ'ল। ইতিমধ্যে দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্যই কথাটো গম পালে যে দেৱদানৱৰ যুদ্ধত বলিৰ ইতিমধ্যে মৃত্যু হৈছে, আৰু যদি দানৱৰ ৰজা বলিৰ মৃত্যু হয় দানৱকুল সমুলঞ্চে নাশ হ'ব। গতিকে গুৰু শুক্ৰাচাৰ্যই বনৰ মাজত থাকি যেতিয়া কথাখিনি গম পালে তেওঁ তৎক্ষণাৎ সেই স্থানলৈ আহি তেওঁ প্ৰপন্ন শিষ্য দানৱৰ ৰজা বলিক সঞ্জীৱনী মন্ত্ৰৰ যোগেদি পুনৰ জীৱন দান দিলে। আৰু বিন্ধ্যাৱলীক কৈছে, ৰবা দৈত্য মাতা, তুমি প্ৰাণ ত্যাগ কৰিব নালাগে, বলিক মই পুনৰ সঞ্জীৱনী মন্ত্ৰৰ যোগেদি জীৱন দান দিম। এইবুলি সঞ্জীৱনী মন্ত্ৰৰ সৈতে তেখেতলোকৰ কুলৰ গুৰু শুক্ৰাচাৰ্যই বলিক পুনৰ জীৱন দান দিলে। আৰু জীৱন দান দি বলিক ক'লে যে তোমালোকে এতিয়া যুদ্ধ কৰিব নালাগে, খন্তেক বিশ্ৰাম লোৱাগৈ, কাৰণ দেৱতাসকলে ভগৱন্তৰ শক্তিত বলিয়ান হৈ আছে, আৰু কিছুদিনৰ পাছত তোমালোকে যুদ্ধ কৰিবা, সেই যুদ্ধত দেৱতাক পুনৰ পৰাস্ত কৰিব পাৰিবা। এইবুলি শুক্ৰাচাৰ্যই তেওঁলোকক আদেশ দিলে। আৰু গুৰুৰ আদেশ মানি বলিকে প্ৰমুখ কৰি সমস্ত দৈত্য দানৱে নিজ ৰাজ্যত কিছুদিন শাসন কৰি পুনৰ দেৱতাসকলৰ লগত যুদ্ধত অৱতীৰ্ণ হ'ল। সেই যুদ্ধত ইন্দ্ৰক প্ৰমুখ কৰি সমস্ত দেৱতাগণক পুনৰ স্বৰ্গচ্যুত কৰি বলিয়ে স্বৰ্গ ৰাজ্য সিংহাসন গ্ৰহণ কৰিলে। এই ছবি কাহিনী ভাগে আমাক তাকে বুজাইছে। এই কাহিনী ভাগৰ শেষত যি উপদেশ আমি পাম, অৰ্থাৎ ছবিখনৰ মূল সাৰাংশটো আমাক শেষলৈ ক'বগে যে আমি আচলতে এই সংসাৰত কলিৰ যুগত মনুষ্য জন্ম ধাৰণ কৰি 100 বছৰীয়া জীৱনত আমাৰ যি যি কৰণীয় আছে সেইখিনি নিশ্চয়কৈ কায় মনোবাক্যে সদৃঢ়ভাৱে আমি কৰিব লাগিব। এই কথাখিনি নিশ্চয় আমাক উপদেশ দিব। আমি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। কৃষ্ণ ৰামে ৰাজাৰ শুকৰ বাণী শুনি হবে মহামানী, উঠি হবে দুই কুপ্ৰশংসিলা, ভাৰ্গৱক আগ কৰি দৈত্যেন্দ্ৰক অনুসৰি পাতালপুৰত প্ৰৱেশিলা। রাম গলা হবে ঘৰা ঘৰি, দশত যুদ্ধ হাৰি, হাত ভূত কৰে দৈত্য যাক, নাহি একো সুখ শান্তি, থাকে হবে গুণী গান্তি, কৈখা নিজে নেব দেৱতাক। কৃষ্ণ ৰামে সৰ্বজন বলিৰাই মহাপৰাভৱ পাই, নকৰিলা কিছু নিৰুৎসাহ, ধৰ্ম পথ অনুসৰি থাকিলন্ত ধৈৰ্য ধৰি, দানৱ কুলৰ নিজ নাশ। ৰাম নমো দামোদৰ দেৱ, চৰণত কৰো সেৱ, দণ্ডৱতে পৰে হতবাৰ, অষ্টমী স্কন্দৰ কথা, অমৃতত মথন কথা, পদৰ বন্দে কৰিলো প্ৰচাৰ। শুনি উপহৰে বলোক কলিত মুকুতি হৌক,
কৰিউক কৃষ্ণ ভকতি হেৰায়াল জাল কাম ডাকি বোলা ৰাম ৰাম খন্দি যাওক সবাৰু দূৰে গতি কৃষ্ণ হৰি কৃষ্ণ হৰি হৰি ৰাম। খুব সুন্দৰভাৱে অষ্টম স্কন্ধ অমৃত মথন অৰ্থাৎ ভাগৱতৰ যি অমৃত সাৰ, সেই সাৰমঠি আমাক অষ্টম স্কন্ধত দিছে। দৈত্য দানৱ, তাৰ বিপৰীতে দেৱতা। দেৱতাসকল হ'ল সত্যৰ প্ৰতীক অৰ্থাৎ ঈশ্বৰৰ আজ্ঞাবাহী। দৈত্য দানৱসকল অসত্যৰ প্ৰতীক। এই দৈত্য দানৱ আৰু দেৱতাসকলৰ যিখন যুদ্ধ, এই যুদ্ধখন আমাৰ মাজতো সহনিশে চলি আছে। ব্ৰহ্মাণ্ডত যেনেকৈ দুটা ভাগ আছে, বিশ্ব ব্ৰহ্মাণ্ডত, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমাৰ দেশতো তেনেকৈ দুটা ভাগ আছে। সেই দুটা ভাগত এখিনি সৎ ৰিপুৱে আমাক ক্ৰিয়া কৰি থাকে আৰু এখিনি অসৎ ৰিপুৱে আমাক ক্ৰিয়া কৰি থাকে। এই অসৎ ৰিপুখিনি আছে কলিৰ লগত, অৰ্থাৎ এইখিনি সৃষ্টি হৈছে মায়াৰ যোগেদি, কলিৰ লগত প্ৰসৱ হৈছে। আৰু সত্য শৌচ যিখিনি গুণ, সৎগুণ, এই গুণখিনি ভক্তিৰ লগত সংগম হৈ প্ৰসৱ হৈছে। এইখিনি আছে ভগৱন্তৰ লগত, কৃষ্ণৰ লগত। অৰ্থাৎ আমাৰ দেশতো দুটা ভাগ, সোঁ পাশে মায়া, দক্ষিণত ভক্তি মাও। ভাগৱত প্ৰথম স্কন্ধত কৈছে, দেখি ব্যাস ঋষি ৰোমাঞ্চ ভৈল গাঁও। তাত দেহটোতে দুটা ভাগ কৰি দেখুৱাইছে। মধ্যস্থলত আছে ভগৱন্ত মহাহৰি, আৰু এই দেহটোৰ এই প্ৰবৃত্তিবিলাকে, দুটা ভাগৰ যিটো অসুৰ প্ৰবৃত্তি, দানৱৰ প্ৰবৃত্তি, যিখিনি কলিৰ লগত আছে, মায়াৰ লগত আছে, এইখিনিয়ে সত্য শৌচ ক্ষমাদয়া পৰোপকাৰ জ্ঞান বৈৰাগ্যকে আদি কৰি এই সৎগুণবিলাকক অহনিশে বান্ধিবৰ কাৰণে যত্ন কৰি আছে। যদি আমি অকণমান সতৰ পৰা অসতৰ ফালে মনটো লৈ যাওঁ, তেতিয়াহ'লে মায়াই পাই আমাক তৎক্ষণাত মনটোক বান্ধি দিব। আৰু যেতিয়া সেই মায়াৰ প্ৰবৃত্তিয়ে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, শোষণ, নিষ্পেষণ আদি আদি যিখিনি মায়াৰ প্ৰবৃত্তিৰ গুণ, যিখিনি অসৎ গুণ, দৈত্য দানৱৰ গুণ আমাৰ দেশত সৰ্বক্ষণে লাগি আছে, এইখিনিয়ে যেতিয়া আমাৰ মনটোক বান্ধিব, তেতিয়া আমাৰ প্ৰতিটো কৰ্ম, জীৱনৰ প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা অসতৰ ফালে ধাৱমান হ'ব। সেইকাৰণে এই যুদ্ধবোৰ যোগেদি আমাৰ দেশৰ যুদ্ধখনৰ কথা কৈছে যে আমাৰ দেশত সৰ্বক্ষণে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষাকে আদি কৰি অসৎ প্ৰবৃত্তিবিলাকক নাশ কৰিব পৰা সৎগুণ যিকেইটা আছে, সেইকেইটা সদা সৰ্বদা আমি জাগ্ৰত কৰি ৰাখিব লাগে। সেইকেইটা জিজ্ঞাসু মনৰ লগত ভক্তি মাতৃৰ জৰিয়তে ভগৱন্তৰ স্থানলৈ আনি তাক সংযত কৰি ৰাখিব লাগে। মন যদি কেনেবাকৈ ভক্তি দোলেৰে বান্ধি ভগৱন্তৰ থকাৰ স্থানত হৃদয়ৰ নিভৃত কোণ চিত্ত নামৰ কোঠালিটোত ভগৱন্ত নিবাস কৰে, সেই স্থানলৈ যদি কেনেবাকৈ আমি এই সৎগুণকেইটাৰে সৈতে জীৱ কথাক, জীৱাত্মাৰূপী মনক লৈ যাব পাৰোঁ, তেতিয়াহ'লে এই অসৎ গুণবিলাকৰ পৰা আমি সৰ্বক্ষণে বাচি থাকিম। ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী মোৰ সাৰটো, তত্ত্বটো হ'ল সেইটো। আমি অকল সুৰ দি পঢ়ি থাকিলে কামত নাহিব। আমি জনাসকলে ধুনীয়াকৈ সুৰ দি পঢ়ি গৈ আছো, আপোনালোকে শুনি ভাল পায় কাৰণে শুনি বহি আছে, তাৰ পৰা কি লাভ হ'ব? পঢ়িলে কি হ'ব, শুনি থাকিলে কি হ'ব?
যদি কথাখিনি আমি হৃদয়ঙ্গম নকৰোঁ, তাক যদি আমি আমাৰ জীৱনত প্ৰয়োগ কৰিবলৈ যত্ন নকৰোঁ, তেতিয়াহ'লে গালো নাম গৌলৰি তাৰ নাই আদগৰি হ'ব। মাত্ৰ দেখাক দেখি অনুষ্ঠান কৰি থকা হ'ব, বছৰ বছৰ টকা পইচা খৰচ কৰি এনেদৰে 3 দিন 4 দিন 7 দিনীয়াকৈ ভাগৱত পাঠ পাতি থকা হ'ব, যদিহে ভাগৱতৰ কথাবোৰ আমাৰ জীৱনৰ কথা হিচাপে আমি ল'ব নোৱাৰোঁ। প্ৰজন্মটো যাতে আমাৰ দৰে বিপদগামী নহয়, আমি তেওঁলোকক যাতে সুন্দৰ এটা মাৰ্গ ৰাস্তা ভাগৱতৰ আধাৰত আমি দি থৈ যাব পাৰোঁ, তাৰ কাৰণে অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰিব লাগে। অন্ততঃ আমাৰ আহিবলগীয়া যুৱ প্ৰজন্মৰ জীৱনটো যাতে শৃংখলিত হয়, জীৱন যাতে সুন্দৰৰ পৰা সুন্দৰলৈ যায়, তেওঁলোকৰ জীৱন যাতে ঈশ্বৰৰ লগত একাত্ম কৰিব পাৰে, এই গোটেই জীৱনৰ সম্বলখিনি, জীৱনৰ অমৃতখিনি এই ভাগৱতৰ মাজত আছে। গতিকে ইয়াৰ পৰা আমি উদ্ধাৰ কৰি ল'ব পৰাটোৱে আচল কথা। উদ্ধাৰ আমি কেনেকৈ কৰিম? এই অনুষ্ঠানৰ জৰিয়তে, পাঠ আৰু পৰ্যালোচনাৰ জৰিয়তে, ভাগৱত পাঠ আৰু ব্যাখ্যাৰ জৰিয়তে ইয়াৰ যিবোৰ অমৃত তত্ত্ব কথা, জীৱনৰ পৰম অমৃত যে জীৱনদায়িনী মন্ত্ৰ আছে ইয়াত, সেই মন্ত্ৰবোৰ যাতে আমি ইয়াৰ পৰা বুটলি ল'ব পাৰোঁ, লৈ সদায় যাতে আমি ভগৱন্তৰ চৰণত তাক অৰ্পণা কৰি জীৱনটো সুন্দৰ কৰিব পাৰোঁ, ইয়াৰ ওপৰত আমি বিশেষ গুৰুত্ব দিব লাগিব। খোৱা বোৱা কথাখিনি যদি অহৰ্নিশে লাগি থাকোঁ, 100 বছৰীয়া জীৱনটোততো আমি শুই থাকোঁতে 50 বছৰ গ'ল বুলি কৈছে, নহয়নে বাৰু? মনুষ্য শৰীৰৰ শত বৰিষ সংখ্যাত, অৰ্থাৎ 100 বছৰ। অৰ্ধেক বিফলে যায় জানি বা নিদ্ৰাত, শুই থাকোঁতে 50 বছৰ যায়েই, যায় নাযায়? ধন উপাৰ্জনতে যাওঁ 10 বছৰ, খেলা ধূলা বিষয় ভোগ কৰোঁতে যায় 20 বছৰ, ইফালে 30 বছৰ গুচি গ'ল, পিছত হয় 30, 50টো শুই থাকোঁতে গ'ল, কিমান থাকিলে? 50ৰ ভিতৰত 10 বছৰ খেলা ধূলা কৰোঁতে, 20 বছৰ ধন উপাৰ্জন কৰোঁতে, বা 20 বছৰ খেলা ধূলা কৰি বিষয় ভোগ কৰোঁতে, 10 বছৰ ধন উপাৰ্জন কৰোঁতে 30 বছৰ গুচি গ'ল, শেষত বৃদ্ধকালত 20 বছৰ থাকিলে। এই 20 বছৰ আগত যে আমি কথাখিনি শিকি ল'ব নোৱাৰিলোঁ, জানি ল'ব নোৱাৰিলোঁ, যে শেষৰ 20 বছৰটো আমাৰ ঈশ্বৰ সেৱাত মতিটো নাথাকে। কাৰণ আগৰ বস্তুখিনি আমি জমা কৰি ৰাখিছোঁ যে বেয়াখিনি, সেইখিনি আমাক ক্ৰিয়া কৰি থাকে। ভাগৱতৰ দৰে পবিত্ৰ জেগালৈ আহিও আমি বেয়াখিনিৰ ওপৰত চিন্তা কৰি থাকোঁ, তাৰমানে আমাৰ ক্ৰিয়াটো তাত বেছিকৈ থাকে। কাৰণ জীৱনৰ বেছি সময় আমি বেয়াৰ লগত থাকিলোঁ যে, ভালৰ লগত কম সময় থাকিবলৈ পালোঁ, নহয় জানো বাৰু? এতিয়া এনে পবিত্ৰ স্থানলৈ আহি যদি আমি অন্য কথা পাতি থাকোঁ, তেতিয়াহ'লে আমাক জানিব লাগিব, আমাক যে আচলতে ঈশ্বৰৰ ভাল গুণে ক্ৰিয়া কৰা নাই, ভক্তি মাতৃ গুণবিলাকে ক্ৰিয়া কৰি থকা নাই, আমাক কলিৰ গুণবিলাকেহে ক্ৰিয়া কৰি আছে। কাৰণ জীৱনততো আমি খাই খাই মৰিছোঁ, নাই মই জানো? গোটেই জীৱনটোতো খাই আছোঁ। আজি 3 দিন সময় পাইছোঁ অন্ততঃ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, কায় বাক্য মনে সুদৃঢ় বিশ্বাসে এডোখৰ স্থান আমি ইয়াত তৈয়াৰ কৰি লৈছোঁ, দ্বিতীয় বৈকুণ্ঠ সৌধ পাতিছোঁ ইয়াত। অন্ততঃ 3টা দিন যদি আমি ঈশ্বৰৰ কথা শুদ্ধভাৱে শুনিব নোৱাৰোঁ, শুনিম কেতিয়া? শুনিম কেতিয়া? ইয়াতো আমি হাজাৰ হাজাৰ টকা খৰচ কৰি অনুষ্ঠান ভাগ পাতিছোঁ, কিহৰ কাৰণে? ভোজ ভাত খাবৰ কাৰণে নেকি? নহয় নিশ্চয়। এইখিনি কথাই আমাৰ জীৱন ধন্য কৰিবৰ কাৰণে, যিখিনি কথা শুনিলে, যিখিনি কথাৰ জৰিয়তে আমাৰ মনুষ্য জন্ম ধৰা আমি সাৰ্থকতা কৰিব পাৰোঁ। এই যে শেষৰ 20 বছৰটো আছে, বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, অৰ্থাৎ 20 বছৰ শেষত বৃদ্ধকালত যায়গে, একো কাৰ্য কৰিবাক নাহিকে শকতি, একো কাৰ্য কৰা সাৰ্থকতা নহয়গে আমাৰ এই 100 বছৰীয়া জীৱনটো পোৱাৰ পিছতো। সেইকাৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম, অৰ্থাৎ কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম গ্ৰহণ কৰা। সেইকাৰণে আমাৰ জ্যেষ্ঠসকলক মই বিশেষভাৱে কথাখিনি ক'ব বিচৰা নাই, আমাৰ উঠি অহা বন্ধুসকলক কৈছোঁ যে এই সুযোগতে আমি খুব সৌভাগ্যৱান, এই গাঁৱৰ কেইজনমান বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানভাগ আমাক অনুষ্ঠিত কৰি দিছে। এই অনুষ্ঠানৰ জৰিয়তে ইয়াত প্ৰসৱ হোৱা, জন্ম হোৱা যিখিনি কথা, অমৃতময় কথা, আলোচনাৰ মাজত যিখিনি কথা ওলাব, সেই কথাখিনি আমাৰ জীৱনৰ কথা। আমি যদি তাক লৈ জীৱনৰ প্ৰতিটো খোজ যদি আমি শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে এই ৰূপহীবাম 2 নং গাঁওখন অসমৰ ভিতৰত এখন আদৰ্শৱান গাঁও হ'ব। ইয়াৰ প্ৰত্যেকটি জীৱই পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হ'ব। এই কথাখিনি অন্ততঃ ভাগৱতৰ মাজত আমি আলোচনা কৰিলে পাম। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে শেষত কৈছে, শুনিওক সৰ্বলোক, নিৰ্দিষ্ট কৰি কেইজনমান মুষ্টিমেয় ব্যক্তিক কোৱা নাই,
শুনিওক সৰ্বলোক, ভাগৱত পদে কৈছে কলিত মুকুতি হৌক, কলিত যে জীৱৰ কল্যাণ সাধিত হ'ব, মুকুতি লাভ কৰিব, কৰিওক কৃষ্ণত ভকতি। কৃষ্ণৰ ভকতিৰ কাৰণে আমি ইয়াত সমবেত হৈছো। এতিয়া ভকতি কি, কেনেকৈ ভকতি কৰিম, এই কথাখিনি কিন্তু আমাৰ জানিব নালাগিব জানো? আমি যে ইয়াত সমবেত হৈছো, টকা পইচা খৰচ কৰিছো, ধূপ কাষ্ঠ বন্তি প্ৰজ্বলন কৰিছো, তিনিদিনীয়াকৈ ইয়াত আমি ঈশ্বৰৰ কথা শুনিম, আমাক ভকতি সাধন কৰিবলৈ গৈছে। এতিয়া ভকতি কি, খোৱা বোৱা কথাতে লাগি থাকিম নে অন্যান্য বিষয়ৰ কথাত লাগিম, যিবোৰত সদায় আমি দিনটো 24 ঘণ্টাই ব্যস্ত হৈ আছো? নিশ্চয়কৈ সেই কথাখিনি অলপ আওকাণ কৰি এই 3টা দিন আমি অন্তত ঈশ্বৰৰ কথাই জীৱন ধন্য কৰিম, নহয়নে? সেই উদ্দেশ্যে আমি ইয়াত সমবেত হোৱা নাই জানো? আমাৰ জ্যেষ্ঠসকলে সেই উদ্দেশ্যে উঠি অহা যুৱ প্ৰজন্মৰ এটা সঠিক ৰাস্তাৰ সন্ধান দিবৰ কাৰণে এই অনুষ্ঠানভাগ বোধহয় অনুষ্ঠিত কৰিছে। গতিকে এইটো যাতে আমাৰ এই স্থানত থকা সকলে আমি প্ৰতি মুহূৰ্তে মুহূৰ্তে কথাবিলাক অনুধাৱন কৰি ইয়াৰ কথাখিনি যাতে আমি আমাৰ জীৱনৰ কথা হিচাপে ল'ব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকে প্ৰযত্ন কৰিব লাগিব। সেইকাৰণে ইয়াত খুব সুন্দৰকৈ কৈছে যে শুনিওক সৰ্বলোক, কলিত মুকুতি হওক, কৰিওক কৃষ্ণত ভকতি। এৰা আলজাল, আলজাল বিলাক এৰিবলৈ কৈছে। এতিয়া আলজাল বুলি কওঁতে কোনখিনি আলজাল? যিখিনি যে আমি পাতি আছো, ইয়াত থকা অৱস্থাটো আমাৰ মনটো বেলেগত বেলেগত যে আমি লগাই আছো, এইবিলাক কৈছে আলজাল। এই আলজাল বিলাক ত্যাগ কৰি কৃষ্ণ নামত কায় বাক্য মন সমৰ্পণ কৰি দিয়া, অৰ্থাৎ দেহ অৰ্পণ কৰি দিয়া, ভগৱন্তৰ চৰণত মনটো অৰ্পণ কৰি দিয়া, ভগৱন্তৰ চৰণত বাক্যবোৰ অৰ্পণ কৰি দিয়া, যে প্ৰভু বেলেগ কথা যাতে তোমাৰ স্থানত মোৰ নোলায়, এইখন মুখেৰে যাতে তোমাৰ গুণ যশে মই কীৰ্তন কৰিব পাৰো, এইখন কিবা প্ৰভু তুমি মোক কৰা। তাৰ কাৰণে মই তোমাৰ চৰণত তোমাৰ একান্ত ভক্তৰ সংগত থাকি তোমাৰ গুণ যশেৰে জীৱনটো উদ্বেলিত কৰিব বিচাৰিছো। এই চিন্তাৰে যাৰা সকলে আহি এই অমূল্য সময়কণ ইয়াত দিছে, তাৰ যোগেদি ভগৱন্তৰ কৃপা আমাৰ শিৰত পৰিব। ভগৱন্তে কৈছে তেনেদৰে যাৰা সকলে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে মোৰ চৰণত চিত্ত অৰ্পণ কৰি দিলে, সেই সকলৰ সমস্ত দুৰ্গতি মই দূৰ কৰি সুমংগলে সুবাস দি তেওঁলোকৰ জীৱনটো সুন্দৰৰ পৰা সুন্দৰলৈ লৈ যাওঁ। যুগৰ মলমতী লোকসকলে ঈশ্বৰ কৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰি কেনেকৈ মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে, তাৰ ব্যৱস্থাখিনি আমাক এই ভাগৱতৰ জৰিয়তে দিছে। ইয়াত এতিয়া এটা সুন্দৰ অধ্যায় আৰম্ভ হ'ব, শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ ধাৰণ আৰু হৰৰ মোহ প্ৰাপ্তি। অৰ্থাৎ 3জন ভগৱন্তক আমাক দেখাইছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ভাগৱতৰ প্ৰথম পাততে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰো আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ, অৰ্থাৎ 3জন ঈশ্বৰ। প্ৰথমজন সৃষ্টিকৰ ব্ৰহ্মা, দ্বিতীয়জন পালনহাৰ হৰি অৰ্থাৎ বিষ্ণু, তৃতীয়জন সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰো আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ, এই 3জন কাৰ আজ্ঞাত বহে বুলি কৈছে? মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণৰ কৃপা বৰষত। তাৰপিছত কি কৈছে? কি কৰে কোনজন? মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজনে মৎস্য ৰূপ ধাৰণ কৰিছে, কুৰ্ম ৰূপ ধাৰণ কৰিছে, দশমুখ্য অৱতাৰ যিজনে ধাৰণ কৰিছে, সেইজন অনাদি ঈশ্বৰ, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, সেইজন আমাৰ সমস্ত জীৱৰ পালনহাৰ। সেইজনৰ চৰণত আমাৰ শৰণ হ'ব লাগে, ব্ৰহ্মাৰ চৰণত নহয়। কিন্তু মনত ৰাখিব, সৃষ্টিকৰ ব্ৰহ্মাৰ ওচৰত যদি আমি আশ্ৰয় লৈছো, তাৰ পৰা আমি গতি নাপাম। সংহাৰকাৰী ৰুদ্ৰৰ ওচৰত যদি আমি আশ্ৰয় লৈছো, তেতিয়াহ'লে গতি নাপাম। এতিয়া আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ পৰম উপাস্য তত্ত্ব হ'ল, আশ্ৰয়ৰ মূল স্থল হ'ল দৈৱকী নন্দন কৃষ্ণ অৰ্থাৎ মহাহৰি বিষ্ণু। সেইকাৰণে এই 3জন ঈশ্বৰৰ ভিতৰত যে শ্ৰেষ্ঠ ঈশ্বৰ হ'ল দৈৱকী নন্দন কৃষ্ণ অৰ্থাৎ মহাহৰি বিষ্ণু, সেইজনক প্ৰতিপাদ্য কৰিবৰ কাৰণে এই কাহিনীবোৰ আমাক ভাগৱতত দিলে, যে যাৰা সকলে ভগৱন্তৰ আতুল চৰণত নিজক সমৰ্পিত কৰি দিব, কায় বাক্য মানে সুদৃঢ় বিশ্বাসে তেওঁকেই পৰম উপাস্য তত্ত্ব হিচাপে, পৰম আৰাধ্য হিচাপে হৃদয়ৰ সৈতে গ্ৰহণ কৰিব, সেইজন ভকতকো ভগৱন্তই
কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। কিবা কাৰণে কৰ্ম বিপাক ঘটি বিপদত পৰিলেও তেওঁক ভগৱন্তে নিশ্চিতভাৱে উদ্ধাৰ কৰিব। সেইকাৰণে আমাৰ পৰম উপাস্য জীৱৰ গতিদাতা ভগৱন্তৰ চৰণত আশ্ৰয় হ'ব লাগে। আমি এতিয়া বহু সময়ত বেলেগ বেলেগ দেৱতাৰ চৰণত আশ্ৰয় লওঁ পৰিত্ৰাণ পাবৰ কাৰণে। দেৱতাসকলে নিজকে ৰাখিব নোৱাৰে বুলি কৈছে। ইন্দ্ৰকে প্ৰমুখ কৰি ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱতাসকলে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে কৈছে যে হেনয় নিগুণ তুমি পৰম ঈশ্বৰ, মায়াৰ অধীনৰ আমি দেৱতা ওপৰ, তোমাকো এৰিয়া লৈ আমাতো শৰণ তাতপৰে নাহিকে পৰম অজ্ঞজন। এই বুলি ব্ৰহ্মাকে প্ৰমুখ কৰি ইন্দ্ৰকে প্ৰমুখ কৰি দেৱতাসকলে ভগৱন্তত প্ৰাৰ্থনা কৰিছে। তোমাকো এৰিয়া লয়ে আমা তহৰণ তাতপৰে নাহিকে পৰম অজ্ঞজন। সেইসকলতকৈ পৰম অজ্ঞ মূৰ্খমতী আৰু নাই বুলি কৈছে। কোনে কৈছে প্ৰাৰ্থনা ভাগ? সৃষ্টিকৰ ব্ৰহ্মাদেৱে ইন্দ্ৰকে প্ৰমুখ কৰি শিৱকে প্ৰমুখ কৰি দেৱতাসকলে যেন কোনো জনে কুকুৰৰ লান যে ধৰি যাইবা কৈ ছয়ৱাতি সমুদ্ৰ কতৰি। যেন কোনোজনে কুকুৰৰ লান যে ধৰি, অৰ্থাৎ অপদেৱতা সেৱা পূজা কৰা, আমাৰ দৰে দেৱতাক সেৱা পূজা কৰা সকলে কুকুৰৰ নেগুত ধৰি সাগৰ পাৰ হ'বলৈ বিচৰাৰ দৰে হৈছে বোলে প্ৰভু। সৃষ্টিকৰ ব্ৰহ্মাই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। যেন কোনোজনে কুকুৰৰ লান যে ধৰি যাইবাকৈ ঈশ্বয়াতি সমুদ্ৰ কতৰি, অ তাৰ কদা চিতুলোহে সমুদ্ৰ তৰণ, হে হিমতে লয়াৱনীশ্বৰ তহৰণ। সেইসকলৰ কোনোদিনেই সংসাৰ তৰাটো নহ'ব। সংসাৰ সাগৰ, সমুদ্ৰ মানে সাগৰ, সংসাৰ সমুদ্ৰ সেইসকলে তৰিব নোৱাৰিব যদিহে তোমাৰ পদাম্বুজে কায় বাক্য মনে শৰণ গ্ৰহণ নকৰে। এতিয়া ভগৱন্তৰ চৰণত দেহ মন বাক্য সম্পূৰ্ণৰূপে অৰ্পণা কৰি সমস্ত ভূতত ঈশ্বৰৰ ৰূপ দেখাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থালৈ জীৱ যেতিয়ালৈকে আহিব নোৱাৰে তেতিয়ালৈকে কোনো জীৱই সংসাৰৰ হাত সাৰি যাব নোৱাৰে। তেওঁ যিখন সমাজতেই নাথাকক মনত ৰাখিব, তেওঁ যি সমাজৰে ব্যক্তি নহওক, সেইজনে কিন্তু সংসাৰৰ হাত সাৰি যাব নোৱাৰে। যিদিনালৈকে কায় অৰ্থাৎ দেহেৰে, বাক্যৰে, মনেৰে, সুদৃঢ় বিশ্বাসেৰে সৈতে ভগৱন্তত নিজক সমৰ্পণ কৰি সমস্ত ভূতৰ কাৰণে দেহ বাক্য মনৰ কৰ্মবিলাক অতি নিয়াৰিকৈ নিখুঁতভাৱে যি জীৱই নকৰিলে তেওঁ য'তেই নাথাকক তেওঁ কেতিয়াও কল্যাণ সাধন নকৰে। তেওঁ লাগিলে মহন্ত হওক, তেওঁ গোস্বামী হওক, নোৱাৰিব হাত সাৰি যাব সংসাৰৰ পৰা, কাৰণ কলিয়ে কাকো ইমান সহজতে যাবলৈ নিদিয়ে। ভগৱন্তই কৈছে মই যোৱাৰ লগে লগে হে উদ্ধৱ প্ৰাণৰ বান্ধৱ, দ্বাৰকা নগৰ 7 দিনৰ ভিতৰত অতল সমুদ্ৰত তল যাব আৰু কলি আহি প্ৰৱেশ ঘটিব। কলিয়ে সমস্ত জীৱক তেওঁ গুণবিলাকেৰে বান্ধি পেলাব। কলিৰ গুণ কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া, হিংসা, কুচুত, কপটতা, এইখিনি হ'ল কলিৰ গুণ। এই গুণবোৰ যিবোৰ জীৱৰ গাত নাই, জীৱশ্ৰেষ্ঠ মানুহৰ গাত নাই, সেইসকল পুণ্যৱান। যি সততে কুচুত নকৰে, কপট নকৰে, কাকো হিংসা নকৰে, নিজৰ লগতে আনৰ উপকাৰৰ কথা অহনিশে ভাবি থাকে, কাকো অসৎ পৰামৰ্শ নিদিয়ে, পাৰিলে সৎ পৰামৰ্শ দিব, নোৱাৰিলে মনে মনে বহি থাকিব। ইখন সমাজৰ পৰা গৈ সিখন সমাজত, ইটো চুকৰ পৰা সিটো চুকত গৈ অসৎ কথাবিলাক প্ৰচাৰ কৰি নাথাকে, ইজনে সিজনৰ দুখ খুচৰি নাথাকে, সেইজন সৎ। সেইজন লাগিলে দাসেই হওক, হাজৰিকাই হওক, চুতীয়াই হওক, গগৈ হওক, কোঁৱৰে হওক, যি নহওক, তেওঁ তেনে সৎ ব্যক্তি সমাজৰ সতৰ কাৰণে, জগতৰ কল্যাণৰ কাৰণে তেওঁ এইখন মুখেৰে সৎ বাক্য যিসকলে কয়, অসৎ বাক্য নকয়।
সমাজখন সুন্দৰৰ পৰা সুন্দৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দেহ বাক্য মনেৰে তেওঁ নিৰন্তৰ কৰ্ম কৰে, সেইসকল হ'ল সৎ। সেইসকলৰ লগত ভগৱন্ত সদায় থাকো বুলি কৈছে। গতিকে তেনে গুণেৰে উদ্ভাসিত হ'বৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। আৰু সেইকাৰণে আমাক কৈছে যে কলিত মুকুতি হ'ব সেইসকলৰ যিসকলে এনেদৰে সেই নিৰ্গুণ ঈশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰি দিব, অপদেৱতাৰ সেৱা পূজাৰ পৰা নিজক আঁতৰাই আনিব, সৎ চিন্তাৰে সৎ মনোভাৱেৰে জীৱন যাপন কৰাত নিত্য জীৱন শৃংখলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিব। এইসকলে সৎ। ভাগৱতে সেই শিক্ষাবোৰকে আমাক দিছে। আমি কিন্তু তাৰ বিপৰীত কৰ্মবোৰ কৰোঁ। চাবচোন, সমাজবিলাকত চালেই হ'ল, আমি একেখন সমাজতে বাস কৰি আছো, এইখন গাঁৱতে জন্মলগ্নৰ পৰা এই গাঁও প্ৰতিষ্ঠা হোৱাৰ পৰা আমি একেলগে আছো। একেলগে থাকোঁতে এটা নামঘৰতে আমি বসবাস কৰি আছিলো সকলো মিলি, কিন্তু এতিয়া আমাৰ চুকে চুকে নামঘৰ হ'ল। মানুহ একেখিনিয়ে, পৰিয়াল একেকেইটাই আছিলো, বংশ বৃদ্ধি হৈছে আমাৰ, কিন্তু আমি ভাগ ভাগ হৈছো। ঈশ্বৰ এজনেই, একেখন ভাগৱত, একেখন কীৰ্তন, একেখন ঘোষা, একেখন গীতা আমি পঢ়ি আছো আজি 50 বছৰ 60 বছৰ, কিন্তু আমাৰ মতবোৰ নিমিলে। ভাগৱত একেখনকেই, কথা একেখিনিয়ে আছে, কিন্তু আমি বেলেগ বেলেগকে বুজি পাওঁ কথাবোৰ। মই যিভাগে বুজি পাওঁ, আমাৰ এখেতে যিভাগে বুজি পায়, তেখেতে যিভাগে বুজি পায়, আমি সমাজবোৰ তেনেকে নিজৰ নিজৰ চিন্তাৰে চলাবলৈ লৈছো। কিন্তু ভাগৱতৰ ৰাস্তা হ'ল এটা। ভাগৱতে এটা ৰাস্তাহে দেখাইছে, কীৰ্তনে এটাহে দেখাইছে, গীতাই এটাহে দেখাইছে। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, এই 6খন নিগম শাস্ত্ৰ, এই 6খন নিগম শাস্ত্ৰৰ সিদ্ধান্ত খালি এটা। গতিকে আমাৰ চিন্তাবোৰ ভাগ ভাগ হোৱাৰ কাৰণে শাস্ত্ৰৰ কথাখিনি আমি বেলেগ বেলেগ ধৰণে বুজিবলৈ আৰম্ভ কৰিলো। সেইকাৰণে আমাৰ এতিয়া এটা নামঘৰ ঠাইত 4টা নামঘৰ হ'ল। কিহৰ কাৰণে? আচলতে আমাৰ চিন্তাবোৰ, আমাৰ কৰ্মবোৰ, আমাৰ সামাজিক ব্যৱস্থাবোৰ শাস্ত্ৰসন্মত নোহোৱাৰ কাৰণে। যদি শাস্ত্ৰসন্মত হয়, আমি কাৰোবাৰ কথা মতে যদি আমি সমাজ চলাব লগা নহয়, তেতিয়াহ'লে আমাৰ মাজত কেতিয়াও বিসংগতি আহিব নোৱাৰে। অন্তত আমাৰ জ্যেষ্ঠসকলে সেইটো হৈ গ'ল আৰু আহিব লগা প্ৰজন্মৰ যাতে এইটো অৱস্থালৈ নাযায়, আমি প্ৰতি কৰ্মবোৰ শাস্ত্ৰসন্মতভাৱে কৰিবলৈ যত্ন কৰিব লাগে। সেনেকে কৰিলে আমাৰ মাজত এই ভাগ ভাগ একৰণীয়া, ভাগৱতীয়া, মহাপুৰুষীয়া, বামুণীয়া, সত্ৰীয়া, এইবোৰ আমাৰ মাজত নাথাকিব। এইবোৰ আমি বনাই লোৱাহে। শাস্ত্ৰত আছে নি ক'ৰবাত বোলে তুমি ঈশ্বৰক ভজিবৰ কাৰণে এখনীয়া সমাজ এখন তৈয়াৰ কৰি লোৱা বুলি, ভাগৱতীয়া সমাজ এখন তৈয়াৰ কৰি লোৱা বুলি ক'ৰবাত আছে নি এটা বাক্য? নাই। 550-600 বছৰ আমি শাস্ত্ৰ পঢ়িয়ে আছো, ক'তো নাই। আমি যে তৈয়াৰ কৰি ললো, ভাগ ভাগ কৰি হৈ ললো, কাৰণটো কি? শাস্ত্ৰমতে নচলাৰ কাৰণে আমাৰ এই ব্যৱস্থাটো হৈছে। এতিয়া আমি যদি এনেকৈ সদায় চলি গৈ থাকিবলৈ হয়, আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম খেলি মেলি মাজেৰে গৈ থাকিব। আমি কেতিয়াও গুৰুজনে চিন্তা কৰা সমাজখন আমি প্ৰতিষ্ঠা কৰিবগৈ নোৱাৰিম।